গুৱাহাটীৰ কৃত্ৰিম বানক লৈ নতুন প্ৰশ্নৰ উদ্ৰেক ঘটিছে। কৃত্ৰিম বান ৰোধৰ বাবে শিলহাকোত উচ্ছেদ চলাইছিল প্ৰশাসনে। সহস্ৰাধিক পৰিয়ালক উচ্ছেদ কৰা হৈছিল শিলহাকৰ পৰা। শিলহাকোত উচ্ছেদৰ উদ্দেশ্য আছিল গুৱাহাটী কৃত্ৰিম বান মুক্ত কৰা, কিন্তু বাস্তৱত সেয়া সম্ভৱ হৈ নুঠিল। এতিয়া গুৱাহাটীত কৃত্ৰিম বান যদিও কিছু শুকাইছে, কিন্তু শুকান হৈ থাকিল শিলহাকো। শিলহাকো উচ্ছেদৰ পিছতো নকমিল গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা। উচ্ছেদিত পৰিয়ালৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে সেয়ে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে। আমাক উচ্ছেদ কৰাৰ পিছতো কিয় বানমুক্ত নহল গুৱাহাটী বুলি প্ৰশ্ন কৰিছে উচ্ছেদিতই। মাটিৰ বিনিময়ত মাটি দিয়াৰ দাবী উচ্ছেদিতৰ। আৰু উচ্ছেদিতই এইদৰে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰক উদ্দেশ্যি। সবিশেষ জনাব সতীৰ্থ লক্ষ্যজিৎ বৰুৱাই। চাওক 1203টাকে পৰিয়াল আৰু এই 1203টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হৈছিলে। শিলহাকো বিলত যিসকল পৰিয়ালে বসবাস কৰিছিলে দীৰ্ঘ বছৰ ধৰি তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছিলে। এটাই উদ্দেশ্য আছিলে যে গুৱাহাটীৰ যি কৃত্ৰিম বান আছে সেই কৃত্ৰিম বানৰ ৰোধৰ বাবে এই শিলহাকো বিলত উচ্ছেদ চলাইছিলে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে। কিন্তু কথাটো হ'ল এই উচ্ছেদৰ যি উদ্দেশ্য আছিলে সেই উদ্দেশ্য কিন্তু ক'ৰবাতে লৈ গৈছে, স্তব্ধ হৈ গৈছে। সেই প্ৰকল্পৰ বা যেনেধৰণৰ আঁচনি লৈছিলে বা যেনেধৰণৰ পৰিকল্পনা কৰিছিলে সেই সকলোবোৰ স্তব্ধ হৈ গৈছে। আৰু এই 1200টা পৰিয়ালৰ একাংশ পৰিয়াল আমাৰ সৈতে আজি উপস্থিত আছে। শিলহাকো বিলৰ এই উচ্ছেদিত পৰিয়ালৰ প্ৰত্যেকগৰাকীয়ে ব্যক্তিয়ে তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰিছে চৰকাৰক, প্ৰশাসনক। যি সময়ত বুলডোজাৰ পৰিছিলে তেওঁলোকৰ ঘৰত, তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰিছে প্ৰশাসনক, তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰিছে চৰকাৰক যে এই উচ্ছেদ চলোৱা হৈছিলে এটা কাৰণে, এটা উদ্দেশ্যে যে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত প্ৰশাসনে যি উচ্ছেদ চলাইছিলে সেয়া শিলহাকো বিলত এইবাবেই চলাইছিলে যে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে এটা পৰিকল্পনা কৰি থোৱা হৈছে আৰু এটা বৃহৎ পৰিকল্পনা। আৰু সেয়া হৈছে যে গুৱাহাটীৰ এইসকল পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাৰ পিছত সেই গুৱাহাটীৰ যি এটা বৃহত্তৰ অঞ্চলৰ পানী আছে সেই পানী তাতে শিলহাকো বিলত আহি পৰিব আৰু সেই শিলহাকো বিলৰ পৰা পৰৱৰ্তী সময়ত সেই পানীসমূহ লৈ যোৱা হ'ব দীপৰ বিললৈ। গতিকে এনেধৰণৰ এটা প্ৰকল্প বা এনেধৰণৰ এটা যি পৰিকল্পনা কৰা হৈছিলে, কিন্তু বাস্তৱত কি আছে হ'ল আমি সকলোৱে অনুমেয়, সকলোৱে গম পাওঁ। আৰু এই পৰিয়ালসকল আছে, মই তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। উদ্দেশ্য আছিলে তেওঁলোকৰ যে শিলহাকো বিলত তেওঁলোকে পানীটো পেলাব আৰু বাহিনী নৈৰ জৰিয়তে তেওঁলোকে পানীটো লৈ যাব দীপৰ বিললৈ। গতিকে গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যাটো নহয়, সেইবাবে আপোনালোকৰ ঘৰ ভাঙি দিয়া হৈছিলে। হয়, আমাৰ যোৱা 22 মে 2022 13 মে'ত পৰা 1 ছেপ্টেম্বৰ 2023লৈকে আমাৰ ঘৰবিলাক উচ্ছেদ কৰিছিলে। সেই ঘৰবিলাক উচ্ছেদ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্তব্য কৰিছিলে যে গুৱাহাটীৰ যিমান কৃত্ৰিম বানপানীৰ সমস্যা আছে 15 লাখ পৰিয়ালৰ কাৰণে এটা মানে সুবৰ্ণ সুযোগ যে শিলহাকো এতিয়া উচ্ছেদ কৰিলেও গুৱাহাটীত আৰু কৃত্ৰিম বানপানী নহয়। কিন্তু তাৰ পাছত যেতিয়া অক্টোবৰ মাহত যেতিয়া এজাক বৰষুণ আহিছিল তেতিয়া সমগ্ৰ গুৱাহাটীত বানপানীৰে ভৰি গ'ল। তাৰ পাছত তেওঁ এটা মন্তব্য কৰিছিলে যে শিলহাকো উচ্ছেদ কৰাৰ পাছত তেওঁ এটা মন্তব্য কৰিছিল যেতিয়া সকলোৱে প্ৰশ্ন কৰিছিল যে শিলহাকো উচ্ছেদ হ'ল কিন্তু এতিয়াও গুৱাহাটীত কৃত্ৰিম বানপানী কিয় হৈ আছে, তেতিয়া তেওঁ এটাই উত্তৰ দিছিলে যে কৃত্ৰিম বানপানীটো ভগৱানৰ অৱদান, তাক আমি ৰোধ কৰিব নোৱাৰোঁ। সেইকাৰণে তেওঁ নিজৰ দায় সাৰিবৰ কাৰণে কেতিয়াবা ভগৱানক দুখ দিয়ে, কেতিয়াবা নিজৰ ইঞ্জিনিয়াৰক দুখ দিয়ে, কেতিয়াবা নিজৰ ভাগ্যখনক দুখ দিয়ে। যদি তেওঁ যদি প্ৰকৃত অৰ্থতে শিলহাকোলৈ কোনো ধৰণৰ পানী বোৱাব নোৱাৰে তেতিয়াহ'লে শিলহাকোবাসীক উচ্ছেদ কৰাৰ কি যুক্তি থাকিল। আৰু তেওঁ কৈছিলে শিলহাকোত যিমান বাস কৰিছিল চব বেদখলকাৰী। এতিয়া কথাটো হৈছে আপোনালোকে চাব পাৰিব মোৰ পিছফালে যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো কুইন ওজা ডাঙৰীয়ানীয়ে ইনগ্ৰেশ্যন কৰিছে। তাৰ মানে কি চৰকাৰে ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা দিছিল, ইলেক্ট্ৰিচিটিৰ ফেচিলিটি দিছিল, পানী যোগান আঁচনি ধৰিছিল, ইয়াতে স্কুল কলেজ আছে, এনেকুৱা চব ধৰণৰ সুবিধা দিয়াৰ পাছত আমাক যদি বেদখলকাৰী সজায় তেতিয়াহ'লে কথাটো কেনেধৰণে মানুহে ল'ব এই কথাটো ভাবিবলগীয়া। কাৰণ চাওক আজি
আমি বাৰে বাৰে এটা কথাই কৈ আছোঁ যে শিলহাকুত বাস কৰা 100% লোকেই হৈছে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ। তেনে ক্ষেত্ৰত চৰকাৰে আমাক কোনো ধৰণৰ আজিলৈকে গুৰুত্ব দিয়া নাই। আমি বাৰে বাৰে দাবী কৰি আছোঁ। আমি ধাৰাবাহিকভাৱে আজিলৈকে আমাৰ প্ৰায় 3টা বছৰ হ'ব হ'ল আমি আমাৰ দাবীসমূহ উত্থাপন কৰি আছোঁ যে আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ লাগে। কিন্তু আজি পৰ্যন্ত চৰকাৰে আমাক একো এটা গুৰুত্ব দিয়া নাই। ছেপ্টেম্বৰ মাহত যিখিনি ভাঙিছিলে, ছেপ্টেম্বৰ মাহত প্ৰায় 450 ঘৰ ভাঙিছিল, তাৰে 208 ঘৰকহে এতিয়ালৈকে ক্ষতিপূৰণ দিছে। আৰু যি ক্ষতিপূৰণ দিছে সেয়া ক্ষতিপূৰণ আমাৰ কাৰণে পৰ্যাপ্ত নহয়। কাৰণ 1 লাখ, 5 লাখ আৰু 10 লাখ টকাৰে কোনো গুৱাহাটীত ক'ৰবাত মাটি কিনিব পাৰে নেকি? আমি বাৰে বাৰে কৈ আছোঁ, আমি যিহেতু গুৱাহাটী কেন্দ্ৰিক, আমাৰ জীৱিকা ইয়াত, সেইকাৰণে আমাক যদি ক'ৰবাত সংস্থাপন দিব লাগে তেতিয়াহ'লে গুৱাহাটীতে দিয়ক বা গুৱাহাটীৰ আশে পাশে দিয়ক। আৰু আমাৰ যিখিনি দাবী আছে, আমাৰ মাটি কিনোতে আমাৰ যিমানখিনি পইচা গৈছে তাৰে 1 অংশও চৰকাৰে দিব বিচৰা নাই। তাৰে ওপৰতে আকৌ আমি আৰ্ট ফিলিং কৰিছোঁ, আমি ঘৰ বনাইছোঁ। আপোনালোকে ভাবক ৰাইজ যে 10 লাখ টকা এটা RCC ঘৰ হয় নেকি মাটি কিনি পেলাই? চৰকাৰে এই অকণমান পইচা দি পেলাই নিজৰ দুখখিনি সাৰিব বিচাৰিলে নহ'ব। আৰু যোৱাকালি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যিষাৰ কথা ক'লে যে গুৱাহাটীৰ পানী ক'লা আৰু মেঘালয়ৰ পানীখিনি ৰঙা, তেতিয়াহ'লে কি গুৱাহাটীত পাহাৰ নাই নেকি? তেওঁ অলপ গুৱাহাটীৰ ভৌগোলিক পৰিৱেশটো ভালকৈ চাই লওক। কাৰণ এনেই যি টি মন্তব্য কৰিলে নহ'ব মন্ত্ৰী হ'ল বুলিয়ে। কাৰণ প্ৰথম কথা